মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব আমাৰ সমস্যা সমাধান কৰিবই লাগিব অংৰাজলী চাহ বাগিচাত উত্তাল প্ৰতিবাদ এবুৰি সমস্যাৰে জৰ্জৰিত বাগিচাৰ শ্ৰমিকসকল ব্ৰিটিছৰ সময়ৰ আৱাসগৃহবোৰ পুনৰ নিৰ্মাণৰ দাবী বছৰ বছৰ ধৰি খালী হৈ থকা পদবোৰ শীঘ্ৰে পূৰণৰ বাবে দাবী অসমৰ অন্যতম জনগোষ্ঠী চাহ জনগোষ্ঠী অসমৰ চাহ খেতিয়ে 200 বছৰ গৰকিলে সেই তাহানিৰ যুগতে নিৰ্মাণ কৰা ঘৰবোৰে আজি সহিব নোৱাৰা হৈছে ভৰ জৰাজীৰ্ণ হৈ পৰিছে বহু শ্ৰমিকৰ আৱাসগৃহ তেনেকে বাটাও জটিল সমস্যা লৈ অংৰাজলী চাহ বাগিচাৰ ফেক্টৰীৰ সন্মুখত এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী সম্পন্ন কৰে নেতৃবৰ্গৰ লগতে কৰ্মচাৰীসকলে বাগিচাৰ শ্ৰমিকৰ অপুৰণি বাসগৃহ শৌচালয় আদিৰ আন্তঃগাঁথনি উন্নীতকৰণৰ লগতে বছৰ বছৰ ধৰি খালী হৈ থকা 8টা উপকৰ্মচাৰীৰ পদ শীঘ্ৰে পূৰণৰ দাবীত উত্তাল হৈ পৰে পৰিৱেশ ইপিনে পূৰ্বৰ বিভিন্ন পদত কৰ্মৰত লোকে কোম্পানীৰ নিয়মীয়া কৰ্মচাৰীৰ মজুৰিৰ পৰিৱৰ্তে দৈনিক হাজিৰাত কাম কৰিবলগীয়া হোৱা বিষয়টো সমাধান কৰিবলৈ দাবী জনায় চৰ্দাৰ প্লাম্বাৰ লাইন চকীদাৰ বিজুলী বিভাগ অফিচ পিয়ন আদিৰ সৰ্বমুঠ 24টা পদ আজিলৈ খালী হৈ আছে হেবুৰ পদত শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বাগানৰ পৰিচালকক দাবী জনায় লেবাৰসকলক কোৱাৰ্টাৰ আজিলৈকে নিৰ্মাণ নকৰা তথা পানী যোগান ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে চাহ মজদুৰ সংঘই কাৰ্যসূচীত উপস্থিত থাকে মংগলদৈ শাখা চাহ মজদুৰ সংঘৰ শাখা সম্পাদক শান্তিউজ কুচুৰ শাখা সংগঠক সিমন নাগ শাখা সহ সম্পাদক অমৰ তিৰ্কি অংৰাজলী প্ৰাথমিক গোটৰ সভাপতি স্বপন তান্তি সাধাৰণ সম্পাদক ইলিয়াছ তান্তিৰ লগতে মহিলা গোটৰ সভাপতি সম্পাদকৰ লগতে বহু সংখ্যক লোক তথা কৰ্মচাৰী উপস্থিত থাকে আজি অংৰাজলী চাহ বাগিচাত আমাৰ চাহ শ্ৰমিকবিলাকৰ যিবিলাক সমস্যা আজি দীৰ্ঘদিন ধৰি আমি মেনেজাৰৰ লগত আলোচনাত বহিছোঁ সমাধান কৰাৰ কাৰণে কিন্তু মালিক পক্ষৰ পৰা আমি তেনেকুৱা মানে গুৰুত্ব দিয়া দেখা নাই যাৰ কাৰণে আজি আমি বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ত সমূহ ৰাইজক লৈ আমি ধৰ্ণা দিয়াৰ কাৰণে আমি বাধ্য হৈছোঁ কাৰণ আজি দীৰ্ঘদিন ধৰি আমি লেবাৰ কোৱাৰ্টাৰবিলাক আগতে লেবাৰ কোৱাৰ্টাৰবিলাক নতুনকৈ বনাইছিল কিন্তু সেই নতুনকৈ লেবাৰ কোৱাৰ্টাৰ বনোৱা বন্ধ হৈছে ৰিপেয়াৰিঙৰ ব্যৱস্থা ৰিপেয়াৰিং যদিও হৈছিল এতিয়া ৰিপেয়াৰিঙৰ ব্যৱস্থা আজি যি হিচাপে হ'ব লাগে সেই হিচাপে হোৱা নাই আজিও মানে লেট্ৰিঙৰ বা পায়খানা ঘৰৰ যেটা ব্যৱস্থা যেটো মানে আগত যেটো বনাইছিল কনষ্ট্ৰাকশ্যন হৈছিল এতিয়াও মানে ব্যৱহাৰ কৰিব অৱস্থা নাই গতিকে নতুন নিৰ্মাণ কৰিব লাগে লগতে আমাৰ খোৱা পানীৰ অভাৱ আজি 2 বছৰ হ'ল বাগিচাৰ কিন্তু আজিও খোৱা পানীৰ অভাৱ আজি বাগিচাত বহু এনেকুৱা লাইন আছে য'ত নেকি পানী নপৰে কিন্তু মেনেজাৰক যদি আপত্তি কৰা হয় তেওঁলোকে মানে 2 দিন কি হয় মিস্ত্ৰীক পঠাই দিয়ে তাৰপিছত আৰু সেই মানে আগত যেনেকুৱা আছিল তেনেকুৱাই হৈ থাকে কিন্তু পানীৰ ব্যৱস্থা স্থায়ী সমাধানটো নাই আৰু লগতে আমাৰ যিবিলাক শ্ৰমিকবিলাকে আজি দায়িত্বশীল কামত আছে তেওঁলোকৰ বহু এনেকুৱা পোষ্ট আছে উপকৰ্মচাৰীবিলাকৰ যিবিলাক মানুহ ৰিটায়াৰ হৈ গ'ল তেওঁৰ ঠাইত নতুনকৈ যিবিলাক শ্ৰমিকে কাম কৰিছে আজি দৈনিক হাজিৰাতে তেওঁলোকে কাম কৰিব লগা হৈছে তেওঁলোকৰ ঠাইত মানে পদোন্নতি হোৱা নাই সিট ভেকেন্ট হৈ আছে গতিকে আমি দাবী জনাই আহিছোঁ যে এইবিলাক সিটবিলাক ফিল আপ কৰিব লাগে কিন্তু আজিও মানে 3 বছৰ 4 বছৰ হ'ল তেওঁলোকে মানে ফিল আপ কৰা নাই গতিকে আমি আজিৰ ধৰ্ণাৰ যোগেদি আমি মালিক পক্ষক সকীয়াই দিব খুজিছোঁ যে চাহ শ্ৰমিকবিলাকৰ যিবিলাক প্ৰাপ্য যিবিলাক অধিকাৰ তেওঁলোকে সমস্যাসমূহ সমাধান কৰিব লাগে আমাৰ ঘৰৰ ৰিপেয়াৰিং কৰিব লাগে লেট্ৰিঙৰ ব্যৱস্থাটো কৰিব লাগে পানীৰ ব্যৱস্থাটো কৰিব লাগে আৰু যিবিলাক শ্ৰমিকে যে পদোন্নতি কৰিব লাগে সাৰ্ভিস ষ্টাফক লৈ আৰ্টিসানক লৈ বহুত এনেকুৱা ড্ৰাইভাৰ আছে তেওঁলোকে ডেইলি ৰেটত কাম কৰিব লগা হৈছে ফিটাৰ ডিপাৰ্টমেণ্টত বহুত এনেকুৱা ৱাৰ্কাৰ আছে তেওঁলোকে মানে আপগ্ৰেড কৰিব লাগে প্ৰমোশন কৰিব লাগে আজিলৈকে প্ৰমোশন আজি কৰিছোঁ কালি কৰিছোঁ মেনেজাৰ আহি থাকে যাই থাকে কিন্তু প্ৰমোশনৰ ব্যৱস্থা তেনেকুৱা হোৱা নাই যাৰ কাৰণে আজি পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত আমি 1 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ সমাধানৰ ব্যৱস্থা কৰাৰ কাৰণে আকৌ 12 তাৰিখে আমি আকৌ ধৰ্ণা কাৰ্যসূচী লোৱা হৈছে আৰু সেই আমি 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী হ'ব এই 2 ঘণ্টা কাৰ্যসূচীৰ যোগেদি আমি নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিম মালিক পক্ষৰ বিৰুদ্ধে আৰু ইয়াৰ সমস্যা সোনকালে কৰাৰ কাৰণে দাবী জনাম 3 মাহ হ'ল আজি শ্ৰমিক চন্দনা চাহ বাগিচাৰ শ্ৰমিকে কাম কৰিছে তেওঁলোকৰ মানে 50% দৰমহা দিছে 50% মালিকৰ
কিবা কাৰণত কি মানে দিব পৰা নাই আমি বহুবাৰ তেওঁলোকৰ লগত বহিছোঁ আলোচনা কৰিছোঁ কিন্তু তেওঁ নিজৰ ব্যক্তিগত সমস্যা দেখাই চাহ শ্ৰমিকসকলৰ মানে মঞ্জুৰি প্ৰদান কৰা নাই গতিকে আমি দাবী জনাইছোঁ আজিও ওদালগুৰি ডিচি অফিচৰ কাৰ্যালয়ত মিটিং আছে চন্দনা চাহ বাগিচাক লৈ গতিকে কিবা নহয় কিবা সমাধানৰ ব্যৱস্থাটোৰ কাৰণে হ'ব লাগে তাৰ কাৰণে আমি আশাবাদী ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com